শ্ৰদ্ধাৰ ভিউৱাৰ্ছ, আজি মই আপোনালোকক দেখুৱাম মোৰ ইয়াত কেনেধৰণৰ হ'লচেল প্ৰাইচত যিবিলাক বাল্ব দিয়া হয়, এই বাল্ববোৰ কি ধৰণৰ আপোনালোকক দিব পৰা যাব বা কিমান দামত দিয়া যায়, বাল্বৰ কোৱালিটি কেনেকুৱা, এই বাল্ব লৈ আপোনালোকৰ কিমান দিনলৈকে চলিব তাৰ সবিশেষ তথ্য চাই থাকক মোৰ এই ভিডিঅ'টো। এই বাল্বটো চাওক, ইয়াতে এই বাল্বটো আপোনালোকৰ ফুল এবছৰ গেৰাণ্টি দিব পৰা বাল্ব, হানসা গ্ৰীণ। এতিয়া কথাটো হৈছে কি, মোৰ ইয়াত অকল এই হানসা গ্ৰীণ যিটো প্ৰডাক্ট আছে, এই প্ৰডাক্টটোৱে অকল নহয়, ইয়াত বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে। এই প্ৰডাক্টৰ মাজৰ পৰা যোনটো আপোনালোকৰ পচন্দ, সেই পচন্দ অনুযায়ী আপোনালোকে মোক ফোন কৰি অৰ্ডাৰ প্লেচ কৰিব পাৰে। মই আপোনালোকক এটা কথা গেৰাণ্টি দি কওঁ যে এই বাল্ববোৰ যিমান বাল্ব দেখিছে নহয়, এই বাল্ববোৰ আপোনালোকৰ সম্পূৰ্ণ এবছৰ গেৰাণ্টি দিব পৰা বাল্ব হয়। যিটো বাল্ব, এই বাল্বটো চাওক, এইটো সম্পূৰ্ণ এবছৰ গেৰাণ্টি দিব পৰা বাল্ব হয়, ঠিক আছে। বাল্বৰ যিটো বাইণ্ডিংটো চাওক, এইটো B2B কোৱালিটি। সেইটো চাওক, আপোনালোকৰ যিটো B22 যিটো কেপছ আছে, সেই কেপছত এইটো এবিলিটি হৈ যায়। আৰু এইটো বাল্ব যিকোনো আপোনাৰ হোল্ডাৰ আছে, যিকোনো হোল্ডাৰতে এইটো প্ৰযোজ্য হ'ব, ঠিক আছে। এতিয়া কথাটো হ'ল, এই বাল্ব এটা ধুনীয়া বাল্ব, আপোনালোকে যিকোনো বাল্ব অৰ্ডাৰ কৰিব পাৰে, সকলো ধৰণৰ বাল্ব আছে। আৰু এই বাল্বটোৰ কথাটো মই পুনৰ এবাৰ ক'বলৈ লৈছোঁ যে এই বাল্বটো চাওক, এনেকুৱা ধুনীয়া কোৱালিটিৰ যিটো বাইণ্ডিং কৰা হৈছে। এই বাল্বটো আপোনাৰ ঘৰত এবছৰ ফুল্লি আমি গেৰাণ্টি দিম, আৰু গেৰাণ্টি দিয়াৰ পিছত যদি কিবা কাৰণত যদি বেয়া হৈ যায়, সেই বাল্বটো পুনৰ আপোনালোকৰ এবছৰৰ আগতে আমি সম্পূৰ্ণ ঘূৰাই দিয়াৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। এতিয়া মই আপোনালোকক দেখুৱাম AC/DC বাল্ব। AC/DC বাল্ব বুলি কোৱাৰ লগে লগে আপোনালোকে জানে AC/DC বাল্ব কেনেকুৱা, যিটো কাৰেণ্টটো অৰ্থাৎ লাইন যোৱাৰ পাছতো সেই বাল্বটো ঘৰখন আপোনাৰ পোহৰ কৰিয়ে ৰাখে, অৰ্থাৎ বাল্বটো জ্বলিয়ে থাকে। মই দেখুৱাই আছোঁ, ৰ'ব 1 মিনিট। এইটো হ'ল AC/DC বাল্ব। এই AC/DC বাল্বটো হ'ল আপোনাৰ ডাঙৰ থাকে, এইটো 9 ৱাটৰ বাল্ব। চাব, মই আপোনালোকক টেষ্টিং কৰা এটা দেখুৱাই আছোঁ কেনেকুৱা ধৰণে এইটো জ্বলে। চাব, এইটো বিনা কাৰেণ্টতো বাল্বটো জ্বলি উঠিব। এতিয়া মোৰ হাতততো বৰ্তমানলৈকে কিন্তু বাল্বটো জ্বলা নাই, কিন্তু মই টাচ কৰি দি দিম, যিটো শ্বৰ্ট খাব। চাওক, এইটোতো বাস্তৱ প্ৰমাণ, এনেকুৱাকৈ বাল্বটো জ্বলি থাকে। এতিয়া ধৰি লওক বৰ্তমান বতাহ বৰষুণৰ দিন, ঠিক সেইখিনি সময়ত আপুনি ভাত খাই আছে, ভাত খাই থকা সময়তে কাৰেণ্টটো গুচি গ'ল, তেতিয়া কিন্তু আপোনাৰ ঘৰটো আন্ধাৰ হ'ব। কিন্তু এই বাল্বটো যদি আপোনাৰ তাত থাকে, তেতিয়াহ'লে সেইটো কিন্তু ঘৰখন আন্ধাৰ নহয়। তেতিয়া এটলিষ্ট ঘৰখন পোহৰ হৈ থাকিব, এটলিষ্ট 3 পৰা 4 ঘণ্টালৈকে ফুল পোহৰ থাকিব। তো আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকে অৰ্ডাৰ কৰিব পাৰে, আৰু অৰ্ডাৰ কৰাৰ কাৰণে মই যিটো নাম্বাৰ দিছোঁ, সেই নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব পাৰে, বাল্বৰ কোৱালিটিৰ বিষয়ে জানিব পাৰে, আৰু অৰ্ডাৰ কৰিব পাৰে। খুব কম দামত মই আপোনাৰ হোম ডেলিভাৰী দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। লগতে এইবোৰ আছে আপোনাৰ হোল্ডাৰ, খুব কম দামত একেবাৰে দিয়া হ'ব, ভাল কোৱালিটিৰ। চাওক, এইটো একেবাৰে হাই কোৱালিটিৰ বাল্ব হয়, কোনো প্ৰব্লেম নাই, কোনো প্ৰব্লেম নোহোৱাকৈ চলি থাকিব। আৰু লগতে গোটেইখিনিয়ে অৰ্ডাৰ পাব, যিমানখিনি লাগে। আৰু যদি কোনোবা দোকান কৰিব বিচাৰে, দোকান কৰিব বিচৰা ব্যক্তিসকলে যোগাযোগ কৰিব পাৰে, তেওঁলোকক হ'লচেল প্ৰাইচত একেবাৰে হোম ডেলিভাৰী দিয়া হ'ব। তো আপোনালোকে বিনা দ্বিধাই, বিনা কিহত আপোনালোকে আহি যাব পাৰে, আহি মোৰ এই কোৱালিটি আপোনালোকে ল'ব পাৰে। চাওক, ইয়াত বহুত ধৰণৰ বাল্বৰ কোৱালিটি আছে, চাই থাকিব। তো আজিলৈ এইখিনিতে, ধন্যবাদ।